নমস্কাৰ প্ৰিয় দৰ্শক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় অনুষ্ঠান খিচিৰিৰ সুপতিলৈ আন কেইবাৰৰ নিচিনাকৈ এইবাৰো আপোনালোকৰ ওচৰত কিছুমান বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছো আৰু তেখেতসকলক বৰ্তমান আমাৰ যেটো সমুখত ইলেকশ্যন সেই ইলেকশ্যনৰ ওপৰত আমি বিভিন্ন কথা বতৰা পাতিম আলোচনা কৰিম তাৰ কাৰণে মাতি আনিছো আমাৰ কিছুমান বিশিষ্ট ব্যক্তি তেখেতসকলৰ ভিতৰত অন্যতম মোৰ একেবাৰে বাওঁ কাষে আপোনালোকৰ অতি চিনাকি আৰু এতিয়া আপোনালোকৰ বেছি চিনাকি কাৰণ এনি টাইম টিভিয়ে মেলে মিটিঙে তেখেতসকলক মানে সহজলভ্য হৈ পৰিছে তেখেত হৈছে কদৰুদ্দিন তাজমহল ডাঙৰীয়া নমস্কাৰ তাজমহল ডাঙৰীয়া আৰু তাজমহল ডাঙৰীয়া ঠিক কাষতে বহি আছে আমাৰ এজন জাতীয়তাবাদী নেতা তেখেত হৈছে নিখিল গগৈ ধন্যবাদ গগৈদেৱৰ ঠিক কাষতে আছে আপোনালোকৰ সুপৰিচিত তেখেত হৈছে হাংগামা বিজলাৰী নমস্কাৰ বিজলাৰী ডাঙৰীয়া আৰু বিজলাৰী ডাঙৰীয়া ঠিক কাষতে আৰু মোৰ একেবাৰে বাওঁ কাষে তেখেত হ'ল জীৱন্ত বিশ্ব শৰ্মাদেৱ নামৰ আগত চিনাকি কৰিব নাজানিলে নকৰিবা আকৌ হয়নে তেওঁলোকৰ আগতে তেওঁলোকৰ নামৰ আগত আজিকালি চকীদাৰ বুলি ক'ব লাগে নহয় এইটো নাজানা নেকি হয়নে তেওঁলোকৰ আজিকালি এইবিলাক স্বভাৱেই হৈ আছে আৰম্ভণিতে চকীদাৰ বুলি কৈ ল'ব লাগে তাৰপিছতে তেওঁলোকৰ নাম সৰি গগৈ ডাঙৰীয়া আৰম্ভ কৰি দিলে না কথাবিলাক মই কৈ থাকো না অপ্ৰাসংগিক কথা বতৰা তেওঁ চিনাকি পৰ্বৰ পৰা আৰম্ভ কৰি দিছে আজি টক শ্ব'টো অলপ ইণ্টাৰেষ্টিং ডক্টৰেট ডিগ্ৰী পায় তেওঁলোকে চকীদাৰ ডিগ্ৰীটো পাইছে যেনিবা হয়নে সেইটোহে কথাটো আৰু পাৰ্থক্যটো আপোনাকতো মই বুজাই কোৱালিটি অনুযায়ী দিয়ে আৰু আচলতে আচ্ছা ঠিক আছে আপোনালোক আহিম আমি ডিছকাশ্যনলৈ আহিম এইবিলাক টপিক আহিব কিন্তু এতিয়াই আৰম্ভ কৰিব হোৱা নাই আমাৰ গৰম হ'ব আচ্ছা মই পাহৰি গৈছিলো তেখেতৰ না চক আগতে মোৰ চিনাকিটো হৈ গ'ল না মইতো বিচাৰা নাই ন চিনাকিটো তো তেখেতৰ চিনাকিটো আগত দিয়াহেঁতেন এনে ধৰণৰ নহয় এনেও মেইন আৰ্টিষ্ট সদায় পিছতেই উঠে হয়নে হয়নে বিহু ফাংচনতেই হওক বেলেগতেই হওক মেইন আকৰ্ষণ যোনটো থাকে মেইন আৰ্টিষ্ট যোনজন থাকে তেওঁ সদায় লাষ্টত উঠে এতিয়া মোক চিনাকি কৰি দিয়া এংকৰ মইনা এতিয়া মোক চিনাকি কৰি দিয়াচোন বাৰু কেনেকুৱা লাগে চাওঁ হয়নে ধন্যবাদ গগৈ ডাঙৰীয়া আপোনাৰ যিটো ৰসিকতা কথাৰ মাজত যিটো ৰসিকতা মই নিজেই নাই পৰা গতিকে হয় আপোনাক আৰু চিনাকি কৰিবলৈ দৰকাৰ নাই তথাপি আমি এইটো আমাৰ হেৰি ৰক্ষা কৰি পেলাই পৰম্পৰা বুলি কৈছোঁ আমি পৰম্পৰা ৰক্ষা কৰি আপোনাক চিনাকি কৰাই দিছোঁ প্ৰিয় দৰ্শক এখেত হৈছে তৰুণ গগৈ ডাঙৰীয়া মজা লাগিছে নিশ্চয় মই কৈছো নহয় গদা পানী বুকু হেন লাগি গৈছে তাকেতো মজাটোতো পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ ৰিজাল্টত পাব না ইয়াতেতো টক শ্ব' বিলাকতো তেখেতে মজাই পাই থাকে না কিন্তু নহয় তেখেতসকলৰ না গোটেই পাৰ্টিৰ পাপপুৰ পৰা আপুনি চাওক यार আগৰবাৰ ইলেকশ্যনৰ সময়ত যেতিয়া এটা বাইট দিছিলে না सब लोग एक मजा ले रहे हैं वो मजा हम सबको देना चाहते हैं तो আমাৰ তো ৰাইজে মজাটো দি দিলে না যোৱাবাৰ ঠিক আছে পৰিবেশ আমি হ'ব আহি আছে আপোনালোকে ক'ব বক্তব্য দাঙি ধৰিব নিজৰ কিন্তু এনেকুৱা পৰিবেশত আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে অকমান মই এটা গানৰ ব্যৱস্থা কৰিছো আপোনালোকে গানটো চাই লওক মনোৰঞ্জনে হয় নে দেহৰঞ্জনে হয় নে কি হয় পাছত আমি সুধিম আপোনালোকক এতিয়া প্ৰথমে আমি গানটো চাই লওঁ আচ্ছা গানটো দেখিলে গানটোৰ সুৰটো একদম আপোনালোকৰ সকলোৰে পৰিচিত বৰ হিট গান এটা বৰ এটা নৃত্য কৰিবৰ কাৰণে বৰ উপযোগী কিন্তু তাৰ ভিতৰত যিখিনি কথা আছে সেইখিনিলৈ এটা অনুমান হৈছে মোৰ আপোনালোক সকলোকে ডাঙৰীয়া গগৈদেৱক মই দেখিছো গগৈদেৱৰ মানে গান নাচি আছে গানটো শুনি আপোনাৰ ৰ'ব পৰা নাই মানে আচলতে তাতে আহি আছে বিহু হয়নে আৰু গানো বজাইছে এনেকুৱা হয়নে গান উঠি পায় নে হয়নে কিন্তু মই গানৰ আপোনাৰ সুৰটোৰ কথা কোৱা নাই গানৰ যিখিনি কথা সেই কথাখিনিৰ পৰা মই আপোনালোকক সুধিব সকলোকে দেই মই আপোনাক বুলি কথা কোৱা নাই মই সকলোকে এটা কথা সুধো যে এই ইলেকশ্যনৰ সময়ত যিবিলাক বস্তু বিলায় আপোনালোকে কেনেকৈ চিলেক্ট কৰে আজি অত বছৰে শুনি আছো মই মোটামুটি যেতিয়াৰ পৰা ইলেকশ্যন শব্দটো শুনিছো তেতিয়াৰ পৰা সূতা টকা কম্বল সুৰা এই চাৰিটা বস্তুৰ বাহিৰে আপোনালোকৰ দিবলৈ মানুহক একো নাথাকে নেকি আৰু ৰাইজৰো ঠিক তেনেকে এইকেইটাৰ বাহিৰে বেলেগ বস্তু নালাগে নেকি মই এইটো জানিব এইটো এই যিখিনি কথা ন সূতা কম্বল এইটোতো এটা খুব ধুনীয়া চেণ্টেন্স হৈ গ'ল ন খুব ধুনীয়া এটা বাক্য হৈ গ'ল যিটো আমাৰ হাত পাৰ্টিয়ে তেওঁলোকে খুব ধুনীয়া এটা কালচাৰ কৰি থৈ গ'ল কিন্তু যেটো পিছৰ প্যাৰাগ্ৰাফত গানবিলাকটো এনেকুৱা ধৰণৰ হ'ব নালাগে ন আমাক লৈতো তেনেকুৱা ধৰণৰ গান হোৱাটো আমি নিবিচাৰো কিন্তু যদি বেলেগক দিছে চক এতিয়া দলঙৰ কথা কৈছে ৰাস্তা ঘাটৰ কথা কৈছে ঘৰৰ কথা কৈছে
স্কুলৰ কথা কৈছে আমিতো ৰাস্তাৰ নামত অসম মালা কৰি দিলো না হয় 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 কৰিছে আপোনালোকে অসমৰ কম বল দিব লাগে ক'ত বেছি বল দিব লাগে তেওঁহে জানিব না কম বল বেছি বলৰ কথা নহয় গগৈ ডাঙৰীয়া আমাৰ দিনত ৰাজনীতি কৰোঁতে আমি পকেটত পাৱাৰ বেংক লৈ ফুৰিছিলো যে ৰাইজৰ লগত যাতে আমাৰ কমিউনিকেশ্যনটো ভাল হয় আজিকালিতো তেওঁলোকে গোটেই ষ্টেট বেংকটোকে ভৰাই লৈ যায় না চক আপোনাৰ চক আজি মই এটা মানে এটাকে কৈ আছো চক দলঙৰ কথা কৈছে না দলংটো আমি কিমানখন দলং দিছো তাৰ কোনো হিচাপ নাই ন যতে যেনেকে পাইছো দলং দি দিছো নেক্সট আহি গ'ল ঘৰবোৰটো আপোনালোকে দেখিছে বায়ো টয়লেট দিয়াৰ ব্যৱস্থা কৰিছো স্কুল নতুন কৰিছো ইভেন আমি চাকৰিৰ ক্ষেত্ৰত এতিয়া ইয়াতে দেখাইছে যে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা কিন্তু আমিতো সিদিনাখন গ্ৰামোন্নয়নৰ যিবিলাক আমি চাকৰি দিলো তেতিয়াতো আপোনাৰ গগৈ ডাঙৰীয়া সৰু গগৈ এইবিলাকেতো সাংঘাতিক ধৰণৰ হুলস্থুল কৰিলে না চাকৰি কোনে পাইছে তেওঁলোকৰ দলত যোগদান কৰিলেই চাকৰি পায় আপোনাৰ দিনত APSCত যেনেকে চাকৰি হৈছিল তাতকে এইবিলাক চাকৰি যথেষ্ট উন্নত হৈছে যিবিলাক কেলেংকাৰী হৈছিলে তেওঁৱে কৈ থৈ গৈছে আমি কৰিবলৈ বাকী নাই আৰু যোনটো দলতে নাথাকক কেলেংকাৰী কৰিবই গগৈ ডাঙৰীয়া আপুনি যেনেকুৱা ধৰণে কথাবিলাক কৈছে চক হোম ডিপাৰ্টমেণ্ট আপুনি চাই আছিল না হোম ডিপাৰ্টমেণ্টে যেনেকুৱা ধৰণে যাক এপইণ্টমেণ্ট দিছে তেওঁ আপুনি এইটো হেল্থ মিনিষ্টাৰক যদি কয় আজি এডুকেশ্যন মিনিষ্টাৰক যদি কয় চেয়াৰমেনজন কোনে নিযুক্তি দিয়ে তুলুঙা কথা বতৰাবোৰ নহয় আমি ইভেন চক আমি পঞ্চায়তত গৰু গাহৰি পৰ্যন্ত দিছো নিবনুৱাসকলক আমি গৰু গাহৰি পৰ্যন্ত দিছো আৰু এলইডিৰ কথা এটা আহিছে চ আমি এলইডি বাল্বো দিছো আমি হয় হয় হেতু কিবা কৈছে হেতু ধৰিছে গণ্ডগোল এইটো কিন্তু না এইটো অকমান দেখিছো অলপ বেলেগ ধৰণৰ মানে ইমান কেটাৰ বস্তুৰ ভিতৰত এতিয়া এইবাৰ ধৰা পৰিছে মই দেখিছো কাবাৰ ফটো আছে ফটো সম্বলিত এলইডি লাইট এটা কম কথা হৈছে অলপ বেলেগ ধৰণৰ মই এনেই কোৱা নাই নহয় পকেটত ষ্টেট বেংক লৈ ফুৰিছে এইবিলাকে ৰাইজৰ পইচা ৰাইজক এটা নতুন পদ্ধতি লৈছে যে এলইডি বাল্ব দিলাই বুট কিনিব খুজিছে তেওঁলোকে ঠিক আছে মুখ্যমন্ত্ৰী আৰু শক্তি মন্ত্ৰী ছবি থকা আমাৰ সময়ৰ বৰ হেৰিটো আমাৰ একদম সময়মতে চলিব লাগে আমাৰ এই চেনেল গতিকে আমি কৈছো প্ৰিয় দৰ্শক আপোনালোকৰ আহি আছে আমাৰ বহুত ডিছকাশ্যন আছে তেনেকুৱা কিন্তু এইখিনি সময়তে আমাৰ হৈছে এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছো আপোনালোকৰ সন্মুখত আমি আলোচনাৰ মাজলৈ আহিছো আমাৰ আগতে অকমান এটা কথা ৰখি গ'ল আচ্ছা এলইডি যে বিলাবলৈ গ'ল আপোনালোকৰ নতুন কনচেপ্ট নেকি এইটো এই হুটা কম্বলৰ এলইডিটো আমি গাঁৱে গাঁৱে চহৰত যাক যেনেকে লাগে আমিতো এইটো কৰি দিলো ন এতিয়া কৰবাত কোনোবা ষ্টক কৰি বেলেগ দলৰ যদি কোনোবা পঞ্চায়তৰ মেম্বাৰ চেম্বাৰে চুৰ কৰি পেলাই কৰবাত বেচিছে এইটোতো আৰু আমি চাই থকা নাই ন আমি এইটো এটা উচ্চ স্তৰৰ তদন্ত ঘোষণা কৰিছো আৰু এই গোটেই বস্তুখিনি ওলাই পৰিব 2-3 দিনৰ ভিতৰত আচ্ছা ঠিক আছে আমি অপেক্ষা কৰিম আপোনালোকৰ তদন্তত কি ওলায় এতিয়া মই হাংগামা দেৱৰ ওচৰলৈ গৈছো আপুনি গানটোৰ ক্ষেত্ৰত এই যে টেঙাম বেচাৰ কথা কৈছে আপোনাৰো তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি নিজৰ সেইটো গানটো সেইটো ক্ষেত্ৰত আমাৰ পছন্দ নহয় কাৰণ কিয় নহয় কাৰণ আমি খুদাই যাও খুদাই পোষা পেলাও আমার যিবিলাক ভিটিটি জেখা আছে সব ডেভেলপ হৈছে পুরা দলং পোখা হৈছে পুরা রাস্তা পোখা হৈছে আৰু এই ইউনিভার্সিটি বনাইছো আমার ক্ষেত্ৰত যিবিলাক প্ৰয়োজন নহয় একদম ডাইৰেক্ট কথা কৈছো হয় 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 ঠিক আছে বাৰু আমি আৰু এটা কথা এতিয়া আমি কি কৰিছো এই যে এটলা কোনটো এটো পুৰণা কাৰণে নহয় এটো নতুনৰ কাৰণে এটো ব্যৱস্থাটো কৰিছো আচ্ছা আচ্ছা পুনৰ ব্যৱস্থাটো এটো পুৰণা কাৰণে নহয় নতুনৰ কাৰণে ঠিক আছে তেতিয়াহ'লে মই তাজমহল দেৱৰ ওচৰলৈ গৈছো তাজমহল দেৱ আপুনি কিবা ক'ব এই গান আপোনালোকে যিটো দেখালে এইটোতো তাৰ মানে গান ঠিক আছে উচিত আছে গানটো কিন্তু এটাতো সম্বল আর কি এটা দিছে এটাতো আমরা মানি না এইটো বয়কট আমার বুঝছেন না এইবিলাক নাই আমার আর টেকা দিও দিছে এই অকমান নাউমেন টাকা অলপমান টাকা এইগুলা কি করে দিলে বান্ডিল দিবার লাগে আরে আমাক দেখো না গরিব গুরবা মানুষ কিমান আছে আসামত সবটো ভাই কিমান অভাবত আছে অলপ মোটা চাই বান্ডিলকে বান্ডিল আমি তো দিল খোলা টেকা এরকম দান কৰি থাকো দি থাকো মানুহ
আপুনি দি থাকে হয় আপোনাৰ মই দেখিছো আপোনাৰ এটা সম্পত্তিৰ হিচাপ দিছে ইতিমধ্যে আমি পাইছো আপোনাৰ ইমান টকা বাৰু কেনেকে হয় কিবা এবাভ 60 crore ইমান crore টকা আপোনাৰ ক'ৰ পৰা লগ লাগে মানে আপুনি এই ৰাইজৰ টকা নহয় জানো এইবিলাক না এইটাতো সামান্য টাকা এইটোতো কোনো গন্তিত লোৱা টাকা নহয় তাৰ মানে আমিতো আপোনালোকে জানেই আমিতো বেপাৰী মানুহ হয় আরে ভাই বেপার উপর করু 1 লিটার যদি আমি এই আপনারা আগর বিক্রি করে পুরা বানাই দেই দিয়া দে 1 কেজির মতন হ্যাঁ তেল তো আমার তো বেজান টাকা এটা তেখেত আতৰৰ কথা কৈছে আতৰ তেখেত কি এইটো কি এনে নেকি এইবোৰ বেআইনী ভাৱে তেখেত চুৰাং ভাৱে বিক্ৰী কৰে ইয়াৰ পৰা আতৰ হুজাই মোৰাজাৰ দবকাবা আতৰ সংগ্ৰহ কৰি আৰবত গৈ বিক্ৰী কৰে গৈ তাত গতিকে 2 নম্বৰ গাঁৱৰ পৰা তেওঁলোকে কম দামত কিনি লৈ যায় ডাঙৰ হুজা মানুহ কম দামত কিনি লয় তেওঁলোকে চুৰাং ভাৱে তেওঁলোকে বাহিৰত বিক্ৰী কৰে গতিকে আপুনি তেওঁ টকা কাৰ টকা থাকিব না এইটা আপুনি অন্যায় কৈছে এইটা আমি বেআইনী ভাৱে আমি পুৰা ৰচিদ কাগজ পত্ৰ সরকারি ভাবে এটা লৈ লও এটো আমি জানো মানুহে আমাক পিছতে এটো কমপ্লেইন কৰি হয় আপুনি বহুত বেপাৰ কৰিছে বহুত পুৰা বেপাৰী গতিকে আপুনি নিশ্চয় জানিব লাগে তথাপি এইবিলাক 2 নম্বৰী কৰিলে আপোনাৰ 2 নম্বৰী আমি না 2 নম্বৰী তো 2 নম্বৰী টকা বিলাকেতো মানুহক বান্দল বিলাব পাৰে কষ্টৰ টকা বিলাব পাৰে আমি কষ্ট কৰি খাতি খোৱা মানুহ আমিতো ৰাইজক এনেকা টকা বিলাব পৰা নাই আমিতো নিবেলাও আমাৰতো টকা নাই এটোৰ কাৰণে দিল লাগে এইটো কথা কৈ আছো এটোৰ কাৰণে দিল লাগে সবে তো সব কাম কৰিব না পাৰে নোৱাৰে হয় দিল লাগে পইচা বিলাবৰ কাৰণে দিল লাগে মই বুজি পাইছো তাজমহল নাগৰিয়া কিন্তু মই এখিনি আপোনাক এটা টেঙা আপুনি বাৰু বিক্ৰী কৰিছে নেকি এটা কি কথা কি কথা নহয় এইটো কথা হয় আপোনালোকে মই আপোনাক বুলি নকয় সকলোৱে এনেকুৱা মানুহবিলাকে টেঙা মানে এইটো ময়ো এটা সন্দেহ হয় বা মোৰ এটা প্ৰশ্ন জাগে যে মানুহখিনিও এনেকুৱা নে যোৱাবাৰ কৈছিল তেনেকুৱা এইটো কৰি দিম এইবাৰ একো কৰা নাই কিন্তু আকৌ সেইকেইটা কথাক লৈ যায় আপুনি সেইটো বিষয়ত কিবা না আমি একদম খোলা মানুহ আমি এইবিলাক কৰি দিম অব এইটো বানাই দিম এনেকুৱা কথা আমাৰ মুখেদি কেতিয়াও নোলায় না আপুনি কি বনাই ঠিক কয় এইটো হৈ গেল আমাৰ ভাষাত এটা কথা আছে এই যি সরকার চলি আছে এইটো তো আপনি গম পাই নিজে এইটো তো আমার ভাষাত কয় সুন্দর করে কথা যে বাপে না পুতে চুঙ্গাবরি এই শব্দ এটা আছে আমি খাওয়া নাই বাপে না পুতে মানে সব এক জায়গাতে সব গুড়াই গলত তার মানে বুঝি পাইছেন না বুঝি পাইছো সব মানে এইবিলাক সব এই যে শর্মা বাবুয়ে অলপ আগত কৰি আছে কিবা এলইডি দিলা অমুক দিলা আমার এইবিলাক নাই ভাই আমার দেনাত তো কি আমি চাউল দিছো বস্তাকে বস্তা চৰ অঞ্চলত হয় নি কি কথা কয় যেটো প্ৰয়োজন হয় এইটো দিবা লাগে তাকে আপুনি আকৌ চৰ অঞ্চলহে দিব জানে এলইডি মিনিং বুজি পাৱা নাই তেওঁলোকে হনে এতিয়া মই মিনিংটো ভালকে বুজি পাইছো যে লেটেৰা ইলেকশ্যনৰ ড্ৰামা আচলতে এই এলইডি লেটেৰা ইলেকশ্যনৰ ড্ৰামা আৰু সেইটো কিন্তু অকল আমাৰ এই শৰ্মাহঁতৰ পাৰ্টিয়ে পাৰে লেটেৰা ৰাজনীতি কামবিলাক তেওঁলোকে কৰে কাৰণ কৰাপশ্যন কৰা মানুহ ন টেঙা চক আপোনাৰ টেঙা আমৰ কথাটো যিটো ইয়াতে গানটোত কৈছে ন টেঙা আমটো মানুহে 3 বছৰ খাই দিলে ন তো তাৰ পিছৰ পৰা আপুনি দেখিছে ধুবুৰীটো তাজমহল হাৰিছে ন ইয়াতেতো তেখেতসকলৰ অৱস্থাই নাই ন টেঙা আমটো আজিকালি গোটেই কনচেপ্টটো অলপ চেঞ্জ হৈছে এতিয়া মানুহে মিঠা আমৰ টেষ্টটো পাই আছে ন এতিয়া আৰু টেঙা আমটো মানুহে বুজি পায় তো এবাৰ আপুনি লোকসভা ইলেকশ্যনৰ ৰিজাল্টটো তেখেতে যোৱা টক শ্ব'টো নুশুনিলে ন মই বৰ ধুনীয়াকে কৈছিলো আমাৰতো 11খন অলৰেডি আমাৰ 14খনৰ 11খনটো আমাৰ তাত হৈ আছে ন হৈ আছে ডেফিনেটলি এটোতো মইতো কৈ আছো যে ৰিজাল্টটো দিয়ে দিছে ৰিজাল্টটো আমি দি দিছো ন তেখেতসকলৰ না আপুনি না সব কিছুমান তথ্যগত কিছুমান বিশ্লেষণ লাগিব ন আমাক আমিতো কৈ দিছো যে 4খনত সাংঘাতিক ধৰণৰ এটা মানে কন্টেষ্ট হ'ব কিন্তু বাকি এবিলাকতো এটা সাংঘাতিক ধৰণৰ উৎসৱ আমাৰতো গোটেই দলীয় কৰ্মীসকলে বা আমাৰ মিত্ৰজোঁটৰ যিবিলাক কৰ্মী আছে তৃণমূল কৰ্মীবিলাকেতো বেঞ্চ এণ্ড পাৰ্টি চাৰ্টি লৈ গোটেই ৰেডি তেখেতসকলতে কৈছে দাদা মই অহাকালি আমি ভাবিছো এনেকে এটা অনুষ্ঠান কৰি বম চম ফুটাই দিম বাবাহঁত তহঁতে অলপ তহঁতে এতিয়া আৰু ইমান গণ্ডগোল কৰিব নালাগে সব কামতে এইবিলাক সন্ত্ৰাসবাদী একদম মন এটা আছে যেন লাগে আগতেও থকা যেন নহয় কিবা কথা এটা আছে ন মই খোলাকে ক'ব পৰা নাই কেনেকৈ ক'ব পাৰে নিৰ্বাচন নহওঁতে প্ৰচাৰ ক'ৰবাত নমিনেশ্যন ফাইলেহে কোৱা এতিয়ালৈ তেওঁলোকে ৰিজাল্ট দিয়েই দিলে যে কিমানকে 11খন তেওঁলোক জিকিব তাৰ মানে কি সমীক্ষা হ'ব পাৰে যোৱা টক শ্ব'ত তেখেতক ক'লো যে আপোনালোকে তথ্য সংগ্ৰহ কৰি পেলাই কোৰ্টত দিয়ক নিৰ্বাচন কমিটি দিয়ক তেখেতসকলে কামটো কৰক এনে টক শ্ব'ত আহি মুখৰ তেওঁলোকে কৈছে ৰচিদ ওলাব এভি কিবা পেড কিবা এটা ওলাব সেইটো আৰে সেইটো প্ৰিণ্টেডহে ওলাব কিন্তু আচলটো বা ক'ত প্ৰিণ্ট হৈছে কোনে জানে
গোটেই তেওঁলোকৰ নিৰ্দেশনে বেছি না এখেতসকলে চব কিছুমান ইয়াতে কথা হৈ আছে তো যিবিলাকে আমাৰ ইয়াতে যিবিলাক আলোচনাত কিছুমান কথা বতৰা কয় নহয় এখন দি থাকে নহয় এই আপোনালোকৰ চেনেলত কিবা খিচিৰি চুপতিনা তাতে বেছি ভাল আলোচনা হয় খুব সুন্দৰ আলোচনা হয় তাতে এখেতসকলতকৈ ভাল হয় ন মইতো চাওঁ সেইখন ভাল লাগে এইখনতো চাই থাকোঁ কিন্তু তেখেতসকলৰ প্ৰাসংগিকতাটো নাই ন এই যিবিলাক কথা বতৰা কয় কোনো প্ৰসংগ নাই সংগতি নাই ঠিক আছে আমি আহিম আৰু পৰৱৰ্তী সময়ত আমাৰ এইখিনিতে আৰু পুনৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ আহিছোঁ আমি আলোচনাৰ মাজলৈ এই আলোচনা কৰাৰ পূৰ্বে আমাৰ তেজপুৰৰ সংবাদদাতাই যুগুতাইছে এটা প্ৰতিবেদনখন আমি চাই লওঁ তাৰপিছত আমি ডিছকাশ্যনলৈ আহিম এই ডেকা ল'ৰাবিলাক টাইমৰ একদম ভেলু নাবুজে এতিয়া যাব লাগে মিটিঙত জলদি আৰু সেই সৰু ল'ৰাটো যাই পালে কিজানি ইহঁতে কিয় অহা নাই ইমান দেৰি নক'ব আৰু বহুত লেঠাটো আমাৰো টেনশ্যন যিমান টেনশ্যন আমাৰো টেনশ্যন আৰু মিটিঙত আপুনি গৈ পোৱাৰ পিছত যদি খালী চকী হয় বেয়া লাগিব নহয় সেইকাৰণে গোটেই মানুহ আনি চব বহাই দিছোঁ গৈ আপুনি জাষ্ট আপোনাৰ ভাষণটো আৰম্ভ কৰি দিব পিলকা পিলকিৰ পৰা বুঢ়ালৈকে পুৰা মানে আপুনি যেতিয়া বুজি নাপাব আপুনি যেতিয়া এনেকা কথা ক'ব তেতিয়া চবে ক্লেপ বজাব এই সৰু ল'ৰাটো যাই ওলাই নেকি সেইটো চিন্তা লাগি আছে সৰু ল'ৰা মানে এইটো আপোনাৰ আপুনি ইমান চিনিয়ৰ মানুহ এটা সময়ত আপুনি ইমান অসমৰ কাৰণে তেজপুৰখন ইমান ধুনীয়া চাফা কোনে কৰিলে আপুনি কৰিছে হয়নে এইটো আমি কি কম 34 বছৰ আমি ইয়াত কাম কৰি আছো ৰাইজৰ উন্নতিৰ কাৰণে তো এইটো ধেমালি কথা নহয় আৰু এই সৰু ল'ৰাটো কিবা কিবি কৈ আছে ছাৰ মানে মই বহুত দিনৰ পৰা আপোনাক মানে প্ৰশ্ন আমি দুটা আলোচনা কৰিছোঁ সেইটো অকণমান দেৰি হৈছে ছাৰ মানে চবৰে থাকে ছাৰ পাৰ্টিৰ হাই কমাণ্ডে কিবা কয় অমুকে কিবা কয় দিল্লীৰ পৰা কিবা কয় মানে চবে মানে সেইটো যে কোনোবা যে উঠে যে পাৰ্টিৰ যাক কয় মানে পাৰ্টিৰ যাক নিৰ্দেশ দিব সেই উঠিব ইলেকশ্যন কিন্তু আপুনিতো ছাৰ কিবা হাই কমাণ্ডৰ কথা না আমি কাৰো কথা আমি শুনা নাই কোনো মানুহ আমাক কোৱা নাই আমাক যিটো আশীৰ্বাদ কৰিছে সেইটো বাবাই এই ছাৰ বাবা এই বাবা মানে আপোনাৰ ককা দেউতা নে দেউতা নে কোন হয় নে গুৰু কোনবা এইটো আমাৰ গুৰুৱে ক'ব লাগিব এইটো বহুত তেখেতৰ আশীৰ্বাদ আছে বাবাৰ আমাৰ ওপৰত তেখেতে কৈছে যে এইটো কামত আপুনি অসমৰ ৰাইজৰ উন্নতিৰ কাৰণে আপুনি আগবাঢ়ি দিয়ক মানে বাবাই কৈছে বাবাই ডাইৰেক্ট আপোনাক কৈছে ডাইৰেক্ট আৰু আমি একটা কাম কৰিছো কি আমি এতিয়া যে কৰি আছো এইটো ৰাইজৰ ভলাইৰ কাৰণে কৰি আৰু আমাৰতো ভাই বেলেগ কোনো লাভালাভ এইটো চোৱা নাই ৰাইজৰ উন্নতিৰ কাৰণে বাবাই আপোনাক আহি কয় এইটো আমাক বাবা মানে ক'ত থাকে বাবা আছে এইটো আমাৰ মনত আছে দিলত আছে আৰু ওপৰত আছে এইটো মানে ভগৱান আৰু বাবা কাক আমি বাবা তো এইটো চিন্তা কৰিব লগা ভোলানাথ বাবা শিৱ বাবা ধন্যবাদ আপোনাকে এজন মানুহ পাইছো যিয়ে ভগৱানৰ নিৰ্দেশত ইলেকশ্যন খেলিছে কোনোবাই আমুকৰ নিৰ্দেশত কোনোবাই চকীদাৰৰ নিৰ্দেশত কোনোবাই মেডামৰ নিৰ্দেশত আপুনি এজন যিজনে ভোলে বাবাৰ নিৰ্দেশত ইলেকশ্যন দিছে গতিকে আপোনাৰ ছাৰ নিশ্চিত ওপৰৰ পৰা কানেকশ্যন কোনে ৰাখে বাবাৰ আশীৰ্বাদ তেতিয়া দি দিওঁ তেতিয়াহ'লে চৰকাৰে জয়ধুন দি দিয়ে ধৰ গৈ থাকে দেৰি হৈছে না গৈ থাকে বানু ছাৰ জিন্দাবাদ আপুনি ক'ব নালাগে ছাৰ আপুনি ক'ব নালাগে চলো দেৰি আৰু একবাৰ এয়া দেখিলে মই গগৈ ডাঙৰীয়া ওচৰলৈ আহিব গৈছোঁ আপোনালোকক মই দেখিছোঁ আগে পিছে যে আপোনালোকৰ হাই কমাণ্ডে কিবা এটা ক'ব হাই কমাণ্ডৰ পৰা আহিব পাৰ্মিশ্যন আহিলে আপোনালোকৰ ইলেকশ্যন খেলিব কিন্তু এখেতে কিবা বাবাৰ কথা কৈ আছে হয় নহয় এইটো যদিও হাঁহি উঠিছে হয় বাবা মানে তেখেতৰ শিৱ বাবা ভক্ত শিৱৰ গতিকে তেখেতে ডাইৰেক্টলি মানে কানেকশ্যন কাৰ শিৱ বাবাৰ লগত গতিকে আপোনালোকৰ হাই কমাণ্ডে একো কোৱা নাই নেকি এইটোৰ ওপৰত মোৰ কথাটো হৈছে প্ৰথমতে যে দগাৰ ওপৰত দগা থাকে হয়নে হাই কমাণ্ড চামাণ্ডৰ ওপৰতো আমাৰ ভগৱান আছে হয়নে তেওঁলোকৰ ওপৰত আছে আৰু আমি মনুষ্যহে মাত্ৰ হয়নে নহয় আমি মনুষ্য মাত্ৰ ওপৰত এজন আছেই হয়নে আৰু তেওঁক বিশ্বাস কৰিছে তেওঁক আৰু মানুহ আমাৰ ইমান আমাৰ মানে ভাল মানুহ পবিত্ৰ অন্তৰৰ মানুহ কাম কৰা মানুহ অলছ হ'বও পাৰে আমাৰ শিৱ বাবাই তেখেতকো দৰ্শন দিছে পবিত্ৰ অন্তৰৰ মানুহবিলাকক এনেই কয় আৰু দৰ্শক মানে ডাইৰেক্ট কানেকশ্যন থাকে আচ্ছা মই শৰ্মা ডাঙৰীয়া ওচৰলৈ যাওঁ শৰ্মা ডাঙৰীয়া এইটো ক্ষেত্ৰত আপোনালোকৰ অলপমান
কিবা বিৰূপ প্ৰতিক্ৰিয়া নহ'ব জানো কাৰণ তাত উঠিব লাগিছিল কোনোবা আপোনালোকৰ এতিয়া দিলে বেলেগক এফালে তেখেত এজন এনেকুৱা কাম কৰা মানুহ আপোনালোকৰ কিবা কেপি শৰ্মা ঠিক আছে না কেপি মানে কি কমলা বচন নেকি নহয় এই তেজপুৰত যোনজনে খেলিব কেপি শৰ্মা মানে যোনজনে টিকেট নাপালে আচ্ছা এনে বহি নাথাকে নহয় এটা গগৈ পাৰ্টিৰ যিজন বানু ABCD বানুৱে হওক বা XYZ কিবা আৰু যদি পিছত লগাই দিয়ে DMPK বানু এনেকুৱা ধৰণৰ নামবিলাকতো আমাৰ অসমত নচলে ন ক'ৰ পৰা কাক কেনেকে আনি পেলাই ইয়াতে প্ৰাৰ্থিত্ব দিছে আৰু জিকিম বুলি ক'লে জিকিব নেকি কিন্তু না চাওক এতিয়া আজি আপুনি কেপি শৰ্মাৰ কথা কৈছে না শৰ্মা দাকটো মইতো 10 মিনিটত মেনেজ কৰি দিম না তাতে ইমান দিগদাৰ নাই আচ্ছা যদি চাওক আজি না তেখেতৰ বহুত ভূত মই জানাত বহুত নেপালী সম্প্ৰদায়ৰ কিছু তাতে ভূত আছে না মই কমলা পচন্দ নহয় 10 মিনিটতে এনেকে মিলি যাব হয়নে কমলা পচন্দ নহয় কেপি শৰ্মা হয় তেওঁ এটা ব্যক্তিত্ব আছে তেখেতটো কেপি শৰ্মাটো আমাৰ দলৰ মানুহ না গতিকে তেখেতৰ চিন্তাটো মই কৰি আছো মইতো যোৱাকালি মই ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত কথা পাতিছিলো তাতে মই ভাবিছো যে মিজোৰামত অলপ গভৰ্ণৰ যদি কৰি পেলাই পঠাই দিওঁ না তেওঁ ঠিক হৈ যাব না এইবিলাক ইমান দিগদাৰ নাই আৰু আমাৰ গগৈ ডাঙৰীয়াহঁতে সকলে যিবিলাক ধৰণৰ কথা বতৰা টিভিত কৈ থাকে না ব্যক্তিজনক লৈ আমাৰ এইটো পলিটিক্স নহয় ন কেপি শৰ্মাক লৈ গোটেই দলটো চলি থকা নাই ন গতিকে তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক এইখন মজিয়া তেনেকে আমি ব্যক্তিক লৈ আলোচনা নকৰো আমাৰ লক্ষ্যটো হৈছে আমি মোদী ডাঙৰীয়াক দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো তেখেতসকলে বাধা দিছে কিন্তু এই বাধাবোৰতো নাথাকে ন মই ক'লো ন উৎসৱটো হৈ আছে অসমত উৎসৱ ভিতৰি সাংঘাতিক ধৰণৰ IPL পাইছে এখন মানে IPL পাইছে এখন ক'বলৈ গ'লে IPL মানে এদিন বোলে ৰাজস্থানৰ পৰা খেলিলে এদিন তামুক তেখেতেতো তেনেকুৱাই কাম কৰি আছে হয়নে এদিন হয়নে ক'ত হাতী পাৰ্টি এদিন বোৰ্ড ক'ত কিবা হয়নে এদিন আকৌ উকিলৰ ৰূপ এটাও দেখুৱায় তেওঁ তেনেকুৱাই কৰিছে এটা হ'ব পাৰে এইখন তেওঁ এইখন IPL খেলিছে যে ইণ্ডিয়ান হয়নে পলিটিকেল লিগটোহে আপুনি এটা পলিটিকেল লিগ পলিটিক্যাল লিগ খেলিছে হয়নে আমাৰ চকীদাৰে অলছো চক চকীদাৰৰ কথাটো ডেভেলপমেণ্টটো দেখিছে নহয় ৰাইট হয়নে না আকৌ আহিম কিন্তু এইখিনি আমাৰ এইটো খুব কম সময় আমাৰ আকৌ বিৰতিৰ এটা সময় হৈ গৈছে প্ৰিয় দৰ্শক আপোনালোক বহি থাকক নাযাব আমাৰ বহুত আলোচনা বিষয় আছে গতিকে এইখিনিতে লৈছো আন এটা চমু বাণিজ্যিক বিৰতি ওয়েলকাম আফটার দ্য শর্ট ব্রেক এইবাৰ আকৌ আমি আগৰ নিচিনাকৈ আমাৰ সাংবাদিকে দিয়া এটা প্ৰতিবেদন আমাৰ ওচৰলৈ আহিছে আমি এইটো চাই ল'ম তাৰ ওপৰত আমি ডিছকাছ কৰিম প্ৰথমতে আপোনালোকে প্ৰতিবেদনখন চাই লওকচোন মই আহিম দেই আজি ইমান দেৰি হ'ব দেওবাৰটো শান্তি দিয়া নাই এইবোৰ কি ৰ'বচোন ৰ'ব 1 মিনিট অকণমান ধৈৰ্য ধৰকচোন আজি আমাৰ এনিভাৰ্সাৰী নে মোৰ বাৰ্থডে সব পাহৰিলো নহয় নাই সেইবোৰ একো নহয় তেতিয়াহ'লে চন্দ্ৰ দেখা নেকি এই যে চালনী দিয়ে কিবা চন্দ্ৰ দেখা এইটো আছে টিভি চাই চিৰিয়েল চাই সব শেষ মই ক'ত চিৰিয়েল চোৱা দেখিছে মই নকৰো ন এইবোৰ মোৰ দৰকাৰী কাম এইটো এই আপুনি বুজিয়ে পোৱা নাই আজি আপোনালোকৰ কি হয় কওকচোন আমাৰ কি হয় আজি আমাৰ একো নহয় সেইটোৱেতো কথাটো ৰ'ব মই আগতে অলপমান কৰি দিম এই হেৰি নহয় এই যোৱাবাৰ এই এনেকুৱা সময়তে আপোনালোকৰ আজি কিবা সেই এয়াৰ এণ্ডিং নে কিবা নহয় জানো হে ভগৱান এয়াৰ এণ্ডিং ক্ৰিছমাছ এইবিলাক মোৰ কথা এয়াৰ আৰম্ভণি বিগিনিং তোমাৰ কিহে পাইছে এইবিলাকৰ কাৰণে ময়ো খবৰ ৰাখিছো আকৌ আৰু এয়াৰ এণ্ডিং হ'লে আমাৰ এইবিলাক কিয় কৰিব লাগে দৰকাৰ আপুনি বুজি পোৱা নাই গম পাইছে না এই যোৱাবাৰ এই যে আমাৰ কাষৰ জলু দাস যে তাহাঁতৰ একদম কি কৰিছে এয়াৰ এণ্ডিঙৰ দিনাখন এনেকে বোলে মিছেছে কৈছে আৰু আমাৰ সেই কিটি পাৰ্টি মিছেছে কৈছে এনেকে এয়াৰ এণ্ডিঙৰ দিনাখন হেনো তেখেতে একদম ইমান অকণমান নামটো নহয় জলু দাস সেইটোকে হেনো চাইন কৰি পিছদিনাখন একদম ৰাতিপুৱালৈকে চাইন কৰিছে হা তাৰ পিছদিনাখন একদম মস্ত এখন ডাষ্টাৰ গাড়ী লৈ আহিছে নহয়
বুজিছে না নাই সহি মাৰি সহি মোৰো সহি তাতে মোৰ দীঘল সহি কাৰণে বেছি পইচা পাম ইমান দীঘল নহয় বিজি ডেট চৌধুৰী কিমান দীঘল লিখিব লাগে আপুনি আজিকালি কি কৰিব জানে আজি যিমান পাৰে সিমান সহি কৰিব গম পাইছেনে যিমান পাৰে ৰাতি নাহিলেও কথা নাই আজি মই জীৱনটো সহিয়ে কৰিলো চাকৰি জীৱনত সহি কৰিলে পইচা পোৱা হ'লে এতিয়ালৈকে মই ক'বাত থাকিলো হেতেন কি যে মূৰ্খ ৰ'ব মই টিফিন চিফিন দি দিম আপোনাক বুজিছে ড্ৰাইভাৰটোৰ টিফিন পঠিয়াই দিম আপুনি আজি নাহিব আৰু মই জানো আজি গোটেই ৰাতি মই তাত থাকিব লাগিব মই সহি মাৰিব লাগিব সহি মাৰিলে মই পইচা নাপাওঁ সেইটো বেলেগে খাব আমি ফৰৱাৰ্ডিং কৰিহে দিম এইটো নহয় একো নাই মুৰাটোত পিছা মিছি বহুত চুৰি কৰিব পাৰে আৰু যেন অহাকালি মোৰ আশাটো পূৰণ হয় মোৰ সপোন পূৰণ হয় ময়ো যে দেখোন মোক লাগে আকৌ ইন'ভা আচ্ছা বৰ ইণ্টাৰেষ্টিং মোৰ দেখি হাঁহি উঠিছে যদিও কথাটো কিন্তু গুৰুত্ব সহকাৰে ল'ব লাগে ইমান দিন পৰি থাকে কাম নকৰে সেইকেইদিন চহি মাৰি মাৰি পইচা পায় এনেকুৱা এটা দেখিছোঁ আৰু তাজমহল ডাঙৰীয়া আপুনি কিবা ক'ব এই চহি মাৰি মাৰি যে 31 মাৰ্চ ইয়াৰ এণ্ডিঙত যে পইচা পায় এইটো কেনেকুৱা ধৰণৰ কথা তাৰমানে বছৰ দিন এইটো অপেক্ষা কৰা যায় বছৰ দিন কিয় কাম নকৰে মানুহে বুজি নাপাওঁ কামটো কৰিব লাগে কৰ্মই ধৰ্ম কৰ্মটো কৰি যাব লাগে কৰ্মটোত ব্ৰেক ৰাখি দিয়ে আৰু ৰখি ৰখি 31ৰ দিনাই সব কিছু ঝামেলা কৰে না কিতা এইটো মানে কেনেকুৱা কাৰবাৰটো তাৰমানে মানুহৰ মতি গতি দেখিয়ে গম পোৱা যায় যে মানে এইদিনাখনতো আৰু জোৰ জুলুম চলিব তাৰ সারা রাতি 31র দিনে আর তার রক্ষা নাই ঘৰত এইটো ভাল কাহিনী ভাল বনাইছে ঠিক আছে শৰ্মা ডাঙৰীয়া ওচৰলৈ আহিছোঁ মই শৰ্মা ডাঙৰীয়া আপুনি এইটো বিত্ত বিভাগত থকা মানুহ গতিকে আপুনি এইটো বিষয়ত অলপ কিবা ক'ব নেকি বাৰু না চক এইটো এটা কালচাৰ এটা আছে ন আগৰ পৰা যে বস্তুবোৰ পিছুৱাই 31 মাৰ্চৰ সময়খিনিত এইটো এটা সাংঘাতিক ধৰণৰ কামৰ বুজা হয় কিন্তু ইয়াতে যিটো দেখালে ন এইটো কিন্তু আগৰ দিনৰ কথা এইবিলাক গগৈ ডাঙৰীয়াৰ দিনৰ কথা কিন্তু এতিয়া আমি CIDৰ যিটো আমাৰ চিফ মিনিষ্টাৰৰ CID প্ৰত্যেকটো অফিচতে লগোৱা হৈছে আৰু মই ৰাইজকো আহ্বান জনাওঁ যদি কিবা ধৰণৰ চহি তহি কৰোঁতে যদি কোনোবাই উপঢৌকন বিচাৰে তেন্তে ইমিডিয়েট ফোন নম্বৰ আমাৰ দিয়া আছে ফোন নম্বৰত ফোন কৰিব তেওঁলোকে আহি আপোনালোকক জেগাতে এৰেষ্ট কৰিব আৰু 2-3 জন হয়তো জালত পৰিছে আৰু আমি এনেকুৱা ধৰণে WT মেছেজ পঠাইছো আৰু থাকিব কৰাপচন চলি থাকিব এটো কোৱা কথা না গগৈ ডাঙৰীয়া এইবিলাক কথা কৈ থাকিলে আৰু যেতিয়ালৈকে চলি থাকিব তেতিয়ালৈকে এইবিলাক কৰাপচন চলি থাকিব আৰু আচলতে বিহু আহি আছে গম পাইছা না বাৰু মোৰ গান এটা গাই দিবলৈ মন গৈছে টেনচন কিমান লৈ থাকিবা এই বাদ দিয়া হে ফুলহাতী তলা চাবি কোনে কেয়াৰ কৰে কোনে কেয়াৰ কৰে মিঠা কলে কিডাল হ'ব মনে মনে চবেই মোকেই CM ভাবে নিজৰ কথাটোকে ক'ব বিচাৰিছে শৰ্মা ডাঙৰীয়া তেখেতৰ না কণ্ঠটোতো একদম ভকতৰ নিচিনা হৈ গৈছে না একদম আমাৰ নামঘৰত যে নাম লয় তেনেকুৱা তেখেতৰতো এতিয়া আৰু বিহু গোৱাৰ বয়স নাই ন সদায় তেখেতৰ বয়সটো এতিয়াতো আমি এতিয়া যিমানখিনি দায়িত্ব আমি পালন কৰো হয়নে এতিয়ালৈকেতো আমাৰ ডিঙি বেকা হোৱা নাই হোৱা নাই হয়নে নহয় তথাপি অহংকাৰ গগৈ ছাৰৰ একটা কথাত আমি একদম সমৰ্থন কৰিছো গগৈ ছাৰৰ আশীৰ্বাদ আমাৰ লগত আছে হাত দিতে আছে আজিও মোৰো একটা মনত মানে একটা হাউস আহিছে গান একটা গগৈ ছাৰে বহুত দিনৰ পৰা আমাক কৈ আছে যে কি করো ভাই তে আমরা তো এটা খোলাখুলি হয়ে গেল গান যে খুল্লা প্যার করেंगे हम दोनों दो प्रेमी दुनिया छोड़ चले গানে মই তাৰ উত্তৰটো এনেকে দিম মানে পৰ্বতে পৰ্বতে বগাব পাৰো মই পৰ্বতে বগাব পাৰো মই তাজমহলক তেখেতসকলে এতিয়া আমাকো বলাব পাৰো মই মানে পাৰো মই শৰ্মাকৈ বলোৱা এইটো লাষ্টৰ শব্দকেইটা মোৰ ভাল লাগিছে না শৰ্মাকটো আৰু ইমান সহজে বোলাব নোৱাৰে না তেখেতে জানে কিন্তু না চাওক তেখেতে যেতিয়া পৰ্বতে পৰ্বতে গৈ থাকে না ঘপককে
ওপৰলৈকে উজুতি খাই পেলাই তলত পৰিলে সেইটোত আপোনাৰ আৰু কামটো শেষ হৈ গ'ল না এতিয়া তেখেতৰ সেইটো হ'ব লোকসভা ইলেকশ্যনত না তেখেতে আমি আছো বাঘে চাগে একেলগে পানী খাই ইলেকশ্যনৰ সময়ত কোন কাৰ বন্ধু কাৰ আজি ইয়াতে গানতে গম পোৱা গ'ল যে এইফালে তাজমহল আৰু এইফালে কৰুণ গগৈ চা তেওঁলোক সম্পূৰ্ণ মিলি আছে তেওঁলোকে ধুবুৰীক দেখা নাই আমাৰ মালেক কেনেকে দি দিছো আমি ইমান শক্তিশালী পাৰ্টি গেৰেণ্টি সহকাৰে আমাৰে জয় হ'ব তেওঁলোকৰ মিলা প্ৰীতি আছে ইয়াৰ মাজতে অংক এটা চলি আছে মুঠতে তেওঁলোকে এই পক্ষই দুই পক্ষই বিদেশী বাংলাদেশী অসমৰ আশ্ৰয় দিব তেওঁলোকে গতিকে আমি সেইটো কোনোপথে মানি নলওঁ তেওঁলোকে যে একেলগে মিল হৈ যদি অসমত যদি বিদেশী বাংলাদেশ আশ্ৰয় দিয়ে তেতিয়াহ'লে জংগী আন্দোলন মানুহ খালি আন্দোলন খুব পাগলা কৰি দিয়ে সেইটো আন্দোলন কৰিব নোৱাৰিলে যদি নকৰাকে থাকে ই একদম পুৰা মিৰ্গী বেমাৰ দৰে মৰি থাকিব কৈছো খালি আন্দোলন গোটেই মানুহবিলাকক পাগলা কৰি দিছে সেইকাৰণে কৈছো আপোনালোককো কৈছো মানুহ এটা খেদি দিব লাগে তেখেতে এইবিলাক জংগী আন্দোলন নকৰিলে টিভিত নাহে ন তেখেতৰতো কাম নাই ন অকলে অকলে এটা সংগঠন চলাই আছে আৰু মানুহ নাই কোনো নাই ৰোহিংগীয়া সংগঠন আছে মোৰ লগত সংগঠন থাকক সংগঠনৰ মানুহে আপোনালোকক ভোট নিদিয়ে কিন্তু এইবাৰ চাওক আপোনালোকক কি হিমোগ্লবিন নাথাকিব পাৰে আন্দোলনটো আছে কিন্তু এটা কাম কৰক যদি তেখেতে তেনেকুৱা ধৰণে চেলেঞ্জ কৰে মইতো ৰাজি আছো না উকিল হাকিম মাতি আনক ইয়াতে আমি চিগনেচাৰ মাৰি পেলাই এখন এফিডেভিট কৰি দি দিয়ক যে ৭০টা সংগঠনৰ এইখিনি ৰাইজৰ ভোট নাপায় মইতো প্ৰত্যাহ্বান ল'বলৈ সদায় ৰাজি ন না না এবাৰ সময় ক'ব এবাৰ আপোনালোকৰ ৰাইজে কি বিচাৰ কৰে আপোনালোকে কি বিচাৰ কৰিব গম পাম না খালি আন্দোলন সিদিনাখন এখন পাগলা কৰি দিব মানুহটো আপুনি ডলাৰ আজি এইটো পাৰ্টি আমাৰ কথা হৈছে কি আমাৰ ভেটিটো আমি ডেভেলপ কৰিব লাগে খালি পদুম ফুল থাকিব পদুম ফুলৰ লগত থাকিম থলা চাবি যদি চৰকাৰ গঠন কৰে তাৰ লগত থাকিম আৰু এটা কথা হাত থাকিলে হাতৰ লগত থাকিম আৰু কোনোবা যদি এক মিনিট কোনোবা যদি নিৰ্দলীয় খেলে শিক্ষি যায় তাৰ লগত থাকিম আমাৰ কথাটো হ'ল কি ভেটিটো ডেভেলপ কৰিব লাগে বঢ়িয়া ভাল কথা কৈছে তেখেতে ডেভেলপমেণ্টৰ কাৰণে যিকোনো কাম প্ৰথমে চিন্তা কৰিছে ডেভেলপমেণ্ট কৰাৰ কাৰণে নিজৰ এৰিয়াটো ঠিকে আছে কিন্তু আমাৰ এইখিনিতে আৰু সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ আলোচনাৰ মাজলৈ আহিছোঁ আছে বহুত বিষয় আছিল কিন্তু সময়ৰ অভাৱত আমি গোটেইখিনি একেলগে সাঙুৰিব পৰা নাই তথাপি মোৰ মনত কেইটামান প্ৰশ্ন আছে প্ৰথমতে মই হাংগামাদেৱৰ ওচৰলৈ গৈছোঁ হাংগামাদেৱ আপোনাৰ এটা মই কথা শুনিছিলোঁ সিদিনাখন আপোনাৰ কিবা এখন মিটিঙত এনেকৈ ধুমুহাই পেণ্ডেল চেণ্ডেল ভাঙি উৎপাত এটা কাৰণটো কেনেকুৱা আপুনি কিবা এটা কাৰণ উলিয়াইছিল বুলি মই শুনিছোঁ সেইটো মিছা কথা আচ্ছা কেনেকৈ বতাহ ধুমুহাত পেণ্ডেল উৰিছে মিছা কথা ধৰ মানে কি হৈছে আমিতো বেলেগ জেগাত মিটিং কৰিব লাগেতো এইখানে কৰিছো কি এইটো হেলিকপ্টাৰ ড্ৰাইভাৰটোক আগতে কৈ থৈছো তই ৰেডি হৈ থাকিবি ড্ৰাইভাৰটো একে কথা পাইলট ড্ৰাইভাৰ একে কথা ড্ৰাইভাৰটো কৰিছে কি সি ভুলতে ফাৰ্ষ্ট নম্বৰ মানে একদম ডুবাই দিছে পাংখাটো এনেকুৱা জোৰকে চলিছে না পাংখাটো একদম পেণ্ডেল উৰাই দিছে কাৰণটো সেইটো ধুমুহা নহয় কোনে কৈছে ধুমুহা এইটো পাংখাটো একদম জোৰকে চলাই দিছে ফাৰ্ষ্ট নম্বৰ এইখানে ডাইৰেক্ট একদম মানে পাংখাটো উৰি পেলাই পেণ্ডেল এইটো কথাকে যদি আমাৰ শৰ্মাক সুধিলেহেঁতেন কৈ দিলেহেঁতেন মই হাঁচি আহিছিলোঁ তেনেকে ভাগি গ'লে গগৈ ডাঙৰীয়া কথাবোৰ কিন্তু তেখেততো বেলেগ এটা ক'লেহেঁতেন না পিছফালেদি যোৱাটো ক'লেহেঁতেন কথা বতৰাবোৰ তেনেকুৱা ধৰণৰ গুচি হাংগামা য'ত থাকে ধুমুহা চুমুহা একো নহয় হাংগামা য'ত থাকে তাক হাংগামা হ'বই হাংগামা হৈ গৈছে এইটো ভাল লক্ষণ নহয় কিন্তু এইটো ভাল লক্ষণ নহয় ভাষণ দি থাকোতে ধুমুহাই পেণ্ডেল ভাঙিছে কোনো হেলিকপ্টাৰ ভাঙে এইটো এটা মানে অশুভ সংকেত কিন্তু এইবাৰ চাব কিন্তু আপোনাৰ আন্দোলন এইখিনিতে মই শৰ্মাদেৱৰ ওচৰলৈ আহিছোঁ শৰ্মাদেৱ আপোনাৰ এটা কথা শুনিছে আপুনি যে এইবাৰ টিকট নাপায়
নাপালে য'ত খেলিম বুলি ভাবি আছিলে তেজপুৰ সমষ্টিত এইটো কথা এটা মই শুনিছোঁ বনফুলে কৈছে যে এনেকুৱা এটা এলিগেশ্যন আনিছে আপুনি দিল্লীত গৈছে একেবাৰে মিটিয়ালি কৰিম বুলি বিচাৰি গৈছিল সেইবিলাক কথা গম পাই আপোনাৰ হাই কমাণ্ডে আপোনাক টিকট নিদিলে তেনেকুৱা ধৰণৰ কিবা এটা কথা আপুনি শুনিছে নেকি বাৰু না মই কথাটো ঠিক ধৰিব পৰা নাই বনফুলে কি ক'লে কথাটো মানে আপুনি তেখেতসকলৰ পাৰ্টিত জইন কৰিবৰ কাৰণে দিল্লীলৈ গৈছিল মিটিয়ালি কৰিব বিচাৰিছিল কিন্তু এইবিলাকতো বৰ সাংঘাতিক ধৰণৰ কথা কৈ দিয়ে মইতো এইটো হাঁহি উঠা কথা ন অসমৰ ৰাইজে কিবা ধৰণে মিডিয়াবিলাকেও মানে সাংঘাতিক ধৰণে লাজ পাবলগীয়া কথা এইবিলাক আপুনি অলপ মনে মনে থাকক না এইটো ফানি কথা এটা সুধি আছে মই এইটো ডাইৰেক্ট কৈয়ে দিছে ৰাইজেতো গম পায়ে অলছো নে দিল্লীত গৈ কি ফিটিং দিবলৈ গৈছিলে কোনে কাক ফিটিং দিছে সেইবিলাক কথা কোনে ওপৰৰ পৰা অৰ্ডাৰ দি বনফুলে যি ধৰণৰ কথা ক'লে অসমৰ ৰাইজেতো তেখেতক জানে ন তেওঁ কেনেকুৱা ধৰণৰ কথা কয় সাংঘাতিক ধৰণৰ নোহোৱা নোপোজা কথা কিছুমান কয় কিন্তু চাওক মই আজি মোক ইয়াতে টিকেট দিয়া নিদিয়া এই বিষয়টোতো কোনো ধৰণৰ কথাই নহয় ন মিডিয়াবিলাকে সাংঘাতিক ধৰণে এটা পৰিৱেশ এটা ক্ৰিয়েট কৰিছে তাৰপিছতে মোক সাংঘাতিক ধৰণৰ এটা মানে এটা পাব্লিচিটি দিছে ন তেওঁলোকক মই চলাই আছোঁ কিন্তু চাওক আজি যদি তেওঁলোকে যিবিলাক কথা কৈছে না হাতৰ পাৰ্টিত মই যাব লগা হৈছে কিবা কৰিব লগা হৈছে কিন্তু মোৰ কথাটো এইটো মই যদি অহাকালি এজন কেবিনেট মিনিষ্টাৰ হ'ব বিচাৰোঁ না মোক ৰাজ্যসভাৰ সাংসদৰ পৰাও লৈ যাব পাৰিব ন ভাৰতৰ যিকোনো এটা চিটৰ পৰা মই যাব পাৰিম গতিকে তেনেকুৱা ধৰণৰ অপ্ৰাসংগিক কথা বতৰা এইখন মজিয়াত আৰু তেখেতে কৈ দিলে হ'ব নেকি তেনেকুৱা ধৰণৰ কথা নহয় সৰু সুৰা কথা লৈ পেলাই আমি আৰু এতিয়া আচ্ছা এই এংকৰ সাহেব আমি একটা কথা কয় শৰ্মা ছাৰেতো তেখেতৰ এইটো দিলেই উত্তৰ দিলেই আর গগৈ ছাৰে ভালকে জানে এই আমাৰ এইখান মঞ্চত উপবিষ্ট বহু কেইজন মানুহ আছে বহুত আগতে আসামত এটা বস্তু পাইছিলে এইটো তালপাতার বনাইছিলে তালপাতার সেপাই বুলি কয় এইরকম একটা তালপাতার সেপাই একটা ডান্টাত লাগায় আর একটু নাচি থাকে তার মানে এইদিকে এনমে হয় এইদিকে এনমে যেরকম ঘুরাক তার তার মানে তার কোনফালে ব্যালেন্স নাই এই তালপাতার সেপাই জাতীয় বস্তু আমার মাজতো আছে এইটো আৰু অহংকাৰ কৰাৰ কথা নহয় গগৈ ছাৰে বুজি পাইছে কাৰ কথা কৈ আছে ঠিক আছে বাৰু গগৈ দেৱক আপুনি এটা কথা মই সুধিব লাগে আপোনালোকৰ ওপৰৰ যিটো আপোনালোকৰ সৰু ভাইটি ৰাজকুমাৰে কৈছে তেখেতসকলে দৰিদ্ৰৰ সুৰক্ষা দিব মানে এইটো কি ধৰণৰ সুৰক্ষা কি কৈয়ে দিছে দেখোন হয়নে আহি গভৰ্ণমেণ্ট আহি গ'লে একাউণ্টত পইচা সোমাই যাব হয়নে এইবিলাকত টেনশ্যন ল'ব আহিব নো সেইবিলাক পইচা এইবিলাক কথা আছে তাতো অংক কথা কিছুমান আছে এইবিলাক চব অংক এতিয়া কৰি পেলাই মই দেখুৱাই দিব নোৱাৰো নে নহয় তেওঁলোকে কৈছে ৭২,০০০ টকাকৈ একাউণ্টত ভৰাই দিব ধেমালি পাইছে ইমান টকা কৰ টকা এইবোৰ নিশ্চয় তেওঁলোকৰ কৰাপশ্যন এইখন চৰকাৰে কৰি আছে সেই কৰাপশ্যনৰ পৰা পইচাটো উলিয়াই দুখীয়াৰ মাজত বিলাই হয়নে নহয় আপুনি এইটো লৈছে আপোনাৰ মানে যিবিলাকে কৰাপশ্যন কৰিছে তেখেতসকল একাউণ্টৰ পৰা পইচা উলিয়াই আনি দুখীয়াৰ মাজত বিলাই দিব পুৰণা হিন্দী চিনেমা ভাল ডকাইত বেয়া ডকাইত আছিল তেনেকুৱা ধৰণৰ কথা ডকাইতিয়ে কৰিব না তেখেতসকলেতো ডকাইতিয়ে কৰিলে না এইবিলাক দিবা স্বপ্ন অসমৰ ৰাইজে আৰু নেদেখে সাংঘাতিক ধৰণৰ এইবিলাক সপোনৰ নিচিনা কথা কৈ আছে না কোনোবাই যাৰ চুইচ বেংকত টকা আছে না আমি সেইবিলাক সাংঘাতিক ধৰণে আনি আছো অসমত ভাৰতলৈ তেনেকুৱা ধৰণৰ তেওঁলোকৰ দিনতে তেওঁলোকৰ ওপৰজনৰ লগত থকা মানুহে এতিয়া দেখোন উপাধিও একে হয়নে মোদী হয়নে তেওঁ দেখোন কত পইচা লৈ গুচি গ'ল একোডালটো কৰিব পৰা নাই হয়নে তেখেতৰ বাৰু এৰেষ্ট কৰিছে মই শুনিছোঁ জামিন পোৱা নাই এইবিলাক কথা আমাৰ আহিছে প্ৰচাৰ হৈছে নিউজত এতিয়া আমাৰ হাতত সময় একদম কম তেনেকৈ প্ৰশ্নবোৰ আছিল বহুত সুধিবলগীয়া কিন্তু সুধিব পৰা নাই তাৰ ভিতৰত মই এটা আৰু কথা মই শৰ্মাদেৱক সুধিম আপোনালোকৰ নিজৰ মানুহৰ মাজত কিবা মাৰপিট লগা এইবিলাক নিউজ আহি আছে সেইবিলাক আপোনালোকে কণ্ট্ৰল কৰিব পৰা নেকি নাজানে কথাটো হৈছে সন্মান দিবলৈকে নাজানে যোনটো পাৰ্টিৰ মানুহে চিনিয়ৰক সন্মান দিব নাজানে অৱশ্যে শৰ্মা থকা দল যিহেতু সেই তেনেকুৱাই হ'ব হয়নে আৰু তেওঁতো মোৰ ব্ৰহ্মতালুত খুঁটটো মাৰি থৈয়ে গৈছে হয়নে ডাঙৰক সন্মান দিব নজনা এটা পাৰ্টি অলছো এনেকুৱা ঘটনাবিলাকতো ঘটিয়ে আছে এইটো ফকাছত আহিছে বুলিহে
এইটো গগৈ ডাঙৰীয়াই ক'ৰবাত দেখিছে, আপুনি ক'ৰবাত দেখিছে মই নাজানো, কিন্তু আমাৰ দলত তেনেকুৱা ধৰণৰ কালচাৰ নাই। ক'ৰবাত বন্ধ ৰুমৰ ভিতৰত কোনোবাই কাৰোবাক মৰমতে এটা চৰ মাৰিছে, দৰ্শক আমাৰ ইতিমধ্যে সময় পাৰ হৈ গৈছে, আমাৰ হাতত সময় নাই। গতিকে আমি অহা সপ্তাহত এই একেটা বাৰে একেটা সময়ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ প্ৰিয় দৰ্শক।